বঙাইগাঁৱত মানৱ সমাজক লজ্জানত কৰা ঘটনা। নিকৃষ্ট আৰু অমানৱিক কাণ্ডই জোকাৰি গৈছে সমগ্ৰ বঙাইগাঁও। প্ৰেমিক প্ৰেমিকাৰ একাংশ নৰপিশাচৰ আসুৰিক অত্যাচাৰ। ফুৰিবলৈ অহা প্ৰেমিক প্ৰেমিকাক ভয় ভাবুকিৰে উলংঘ কৰি যৌন কাৰ্যত লিপ্ত হ'বলৈ বাধ্য। পাখণ্ডকেইটাই মোবাইলত বন্দীও কৰে সমগ্ৰ দৃশ্য। তাৰ পিছতে প্ৰেমিকজনক কৰে ধন দাবী। অন্যথা ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি। ইতিমধ্যে বঙাইগাঁও আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত 5জনক আটক কৰিছে। আটকাধীন কেইজন হৈছে জিৰেন চৰকাৰ, সেৱাৰাম চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মন। এই অমানৱীয় ঘটনা সংঘটিত হৈছে বঙাইগাঁৱৰ ভূমেশ্বৰ পাহাৰৰ ৱাটাৰফলছ এলেকাত। পাহাৰৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ গৈ এই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল প্ৰেমিক প্ৰেমিকাহাল। ইফালে প্ৰেমিকজনক এটিএমৰ পৰা টকা আনিবলৈ পঠিয়াই প্ৰেমিকাগৰাকীক ধৰ্ষণ কৰাৰো চেষ্টা চলাই 5 নৰপিশাচে। এই ঘটনাৰ পিছতেই অঞ্চলজুৰি চাঞ্চল্য। এতিয়া দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰিছে সমগ্ৰ বঙাইগাঁও অঞ্চলতে। মানে সমগ্ৰ স্থানৰ এনেকা একটা জাগা বৰঝৰা। এই বৰঝৰাটো আজিৰ তাৰিখত এনে একটা বনাম আহি পৰিল। আমি বহুত লজ্জাজনক। বহুত ইয়াৰ খালি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট বুলি নহয়, গোৱালপাৰা, ধুবুৰী, বৰপেটা সমগ্ৰ অঞ্চলৰ পৰা ইয়াত মানুহ আহে। আজি এই যে মানুহখিনি আহে, সিহঁতে কি হিচাপত আহিব, কেনেকুৱা মনৰ ভাৱ লৈ আহিব। বৰ এটা ভয় লগা কাণ্ড হৈছে। আৰু এই যিটো কাণ্ড কৰিছে, এই কাণ্ডটো যাতে ভৱিষ্যতে নহয় আৰু প্ৰশাসনে উচিত শাস্তি দিয়ক, তদন্ত ভালকৈ লওক। লোৱাৰ পাছত যাতে সম্পূৰ্ণ শাস্তিখিনি পায়, সিহঁতে যাতে দ্বিতীয়তে যাতে এইটো ভুল আৰু বেলেগে নকৰে, এইখিনিয়ে মই অনুৰোধ জনাম। আৰু লগতে আজি এই যে বৰঝৰাত দুখন কৰে কমিটি আছে, এখন বৰঝৰা পূজা কমিটি আৰু বৰঝৰাৰ এখন পৰিচালনা কমিটি। এই কমিটিখিনি কি আগে পাছে কি নাজানিছিল নেকি, বা আগে পাছে কি কিছু গম পোৱা নাছিল নেকি? ইয়াতো ডাঙৰ ডাঙৰ লিডাৰ আছে, ডাঙৰ ডাঙৰ ভাল ভাল মানুহ আছে, সিহঁতে জানিব লাগিছিল। জানাৰ পিছত সিহঁতক আগে পাছে কি ইগলানযোৰ কাম সিহঁতৰ যদি শুনা পায়ও যদি সিহঁতে আজি শুই থকা শিয়ালৰ দৰে যদি সোমাই থাকে, এইটো কেনেকুৱা কথা? মই এইখিনিকে ক'ব খোজোঁ, ইয়াত ইমান ডাঙৰ ডাঙৰ লিডাৰ আছে, ইয়াত ইয়াৰ বৰঝৰাৰ এখন পইচাথলীৰ এখন কমিটি আছে। সেই কমিটিবিলাকে কি জানিও কি আজি কিয় চুপচাপ হৈ আছিল? আজি ঘটনাটো হোৱাৰ পিছতহে হয়তো সিহঁতৰ আজি সাৰ পাইছিল। ইমান দিনে কি কৰি আছিল? সিহঁতৰ কি কাণত কি অকণমানো কি পৰা নাই নেকি, শুনা জানা নাই নেকি, দেখা নাই নেকি? চবেই জানে ঘটনাটো আগে পাছে এনেকুৱা ঘটনা হয়তো বহুতে মানুহৰ মুখত শুনা পাওঁ, আজি বোলে বৰঝৰাত কিবা হৈছিল, মই বোলে আহিছিল, এনেকৈ মানুহৰ মুখে মুখে ওলায়, কিন্তু আমি গুৰুত্ব নিদিওঁ। এইকাৰণে গুৰুত্ব নিদিওঁ আমি, যিহেতু আমাৰ যিটো হাতত কোনো প্ৰুফ নাই, আমি কোনো দেখা নাই। যদি দেখিলোঁ হেনা তাহলে আমি বস্তুখিনি ক'ব পালোঁ হেনা। আমাৰ হাতত কোনো প্ৰুফ নাই, আমি দেখা নাই পাং। কিন্তু মানুহৰ মুখে মুখে কাণে কাণে চবেই জানে, চবেই শুনে। কিন্তু যিখিনি কমিটিৰ মানুহ, সেই কমিটিৰ মানুহখিনি কি নাজানিছিল নেকি? এইবাৰ কি হ'ল? এইবাৰতো আপোনালোকে চবেই গম পায়, ভিডিঅ' হিচাপে যিহেতু প্ৰচাৰিত হৈছে, ভাইৰেল হৈছে, গতিকে সেইটো ক'ব লগা কথা নহয়। চবেই জানে এইটো বহুত বেয়া কথা। যিবিলাকে ভিডিঅ' চাইছে হয়তো চবেই জানে এইটো এইটো মানুহক আৰু খুলি ভাঙি কোৱা কথা নহয়। ভাইৰেল হৈ গৈছে যিটো ভিডিঅ'টো, চবেই জানে। প্ৰশাসনৰ হাতত যিহেতু যাই ভিডিঅ' পৰিছে, এতিয়া প্ৰশাসনক এইটোৱে অনুৰোধ জনাম, যাতে যিখিনি মানুহে এইটো কাম কৰিছে, যিকেইজন ব্যক্তিয়ে এইখিনি কাম কৰিছে, সেই কৰা কেইজন ব্যক্তিক উচিত তদন্ত শাস্তি দিয়ক। এই শাস্তিখিনিৰ মূলতে ভৱিষ্যতে আৰু যাতে এইটো কাম নহয়, সেইখিনিকে মই ক'ব বিচাৰিছোঁ। আৰু এটা অনুৰোধ মই জনাম, যাতে ইয়াত যে আমাৰ বৰঝৰাত যে আহে মানুহখিনি, বাহিৰৰ পৰা যে মানুহখিনি আহে, এই মানুহখিনিক মই এটাই অনুৰোধ জনাম, যাতে এইটো ভুল হোৱাৰ কাৰণে যে বৰঝৰাত নাহিবি বা কোনোদিন নাহিম এনেকুৱা নহয়। বৰঝৰাৰ লগত আপোনালোকক চবকে মই অনুৰোধ জনাম, আহক।